কৃষি স্বপ্নৰ প্ৰতিজন সদস্যক সুপ্ৰভাত জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আজি মাছৰুম হাৰভেষ্ট কৰা ভিডিঅ' নহয় দেই। প্ৰায়ে আমি আপোনালোকক আমাৰ ভোট জলকীয়াৰ গছৰ পৰা ভোট জলকীয়া ছিঙি ফটো শ্বেয়াৰ কৰোঁ। আজি সেই পকা ভোট জলকীয়াৰ পৰা গুটি সংগ্ৰহ কৰি নতুনকৈ পচাবলৈ লৈছোঁ। কিন্তু এইবাৰ আমি সাধাৰণ পলিথিন বা প্লাষ্টিক ব্যৱহাৰ কৰা নাই। তাৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিছোঁ আমাৰ ঘৰত সহজে পোৱা কলপাত। প্ৰকৃতিৰ পৰা লোৱা বস্তু আকৌ প্ৰকৃতিৰ কামতে ব্যৱহাৰ কৰাৰ এই সৰু প্ৰয়াস। কলপাত সহজে পচি মাটিৰ লগত মিলি যায়। ফলত প্লাষ্টিকৰ আৱৰ্জনা কম হয় আৰু পৰিৱেশো সুৰক্ষিত হৈ থাকে। এতিয়া গুটিবোৰৰ অংকুৰণৰ অপেক্ষা। আশা কৰিছোঁ এই সৰু গুটিবোৰৰ পৰাই অলপ দিনৰ পিছত বহুতো নতুন ভোট জলকীয়াৰ পুলি তৈয়াৰ হ'ব। কৃষি কেৱল উৎপাদনৰ নাম নহয়, প্ৰকৃতিৰ লগত খোজ মিলাই আগবাঢ়ি যোৱাৰো এটা উপায়। সেয়ে যিমান পাৰি প্ৰাকৃতিক আৰু পৰিৱেশ বান্ধৱ পদ্ধতি অৱলম্বন কৰাৰ চেষ্টা কৰি আছোঁ। সৰু সৰু পৰিৱৰ্তনে কেতিয়াবা ডাঙৰ প্ৰভাৱ পেলাব পাৰে। ৰ'ব দেই, ক'বলৈ পাহৰিছোঁ, শেষত 2টা জিকা পুলিও ৰুলোঁ। পাছৰখিনি আকৌ কেতিয়াবা ভিডিঅ' আকাৰে আপোনালোকৰ মাজত দেখাম। আজিলৈ ইমানেই।